আজি আমি বিশেষকৈ আমাৰ আজি যি চিৰাং জিলাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ বিধায়ক MCLA EM আৰু দলীয় যি কাৰ্যকৰ্তাসকলৰ লগত আমি বহিছোঁ আৰু কাইলৈ কাৰ্যসূচী আছে এওঁলোকৰ বিস্তাৰিতভাৱে আপোনালোকক আমাৰ দুয়োগৰাকী MLA এতিয়া আপোনালোকক ব্ৰিফিং কৰিব আৰু অহা কাইলৈ সন্ধিয়াৰ ভাগত সন্ধিয়া 6 বজাত আমাৰ কোকৰাঝাৰ লোকসভা ভিত্তিক জইণ্ট কোঅৰ্ডিনেশ্যন কমিটিৰ আমাৰ সভা বহিব আৰু সেই সভাত মোৰ লগতে আমাৰ প্ৰমোদ বড়ো ডাঙৰ উপস্থিত থাকিব। সেইটো কোকৰাঝাৰত হ'ব সন্ধিয়া 6টা বজাত। তাৰ প্ৰাক মুহূৰ্তত আমি জিলাভিত্তিক যাতে আমি কোঅৰ্ডিনেশ্যন কমিটি বনাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আজি আমাৰ যিখন ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ আমাৰ ইয়াৰ দুখন জিলা যিহেতু চিডলি জিলা আৰু বিজনী জিলা, এই দুখন জিলাৰ কাৰণে আমাৰ আজি ষ্টিয়াৰিং কমিটি গঠন হৈছে আৰু এই সন্দৰ্ভত আপোনালোকক দুয়োগৰাকী MLA বিতংভাৱে ক'ব। আজি আমি বিশেষকৈ আমাৰ আজি যি চিৰাং জিলাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ বিধায়ক MCLA EM আৰু দলীয় যি কাৰ্যকৰ্তাসকলৰ লগত আমি বহিছোঁ আৰু কাইলৈ কাৰ্যসূচী আছে এওঁলোকৰ বিস্তাৰিতভাৱে আপোনালোকক আমাৰ দুয়োগৰাকী MLA এতিয়া আপোনালোকক ব্ৰিফিং কৰিব আৰু অহা কাইলৈ সন্ধিয়াৰ ভাগত সন্ধিয়া 6 বজাত আমাৰ কোকৰাঝাৰ লোকসভা ভিত্তিক জইণ্ট কোঅৰ্ডিনেশ্যন কমিটিৰ আমাৰ সভা বহিব আৰু সেই সভাত মোৰ লগতে আমাৰ প্ৰমোদ বড়ো ডাঙৰ উপস্থিত থাকিব। সেইটো কোকৰাঝাৰত হ'ব সন্ধিয়া 6টা বজাত। তাৰ প্ৰাক মুহূৰ্তত আমি জিলাভিত্তিক যাতে আমি কোঅৰ্ডিনেশ্যন কমিটি বনাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আজি আমাৰ যিখন ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ আমাৰ ইয়াৰ দুখন জিলা যিহেতু চিডলি জিলা আৰু বিজনী জিলা, এই দুখন জিলাৰ কাৰণে আমাৰ আজি ষ্টিয়াৰিং কমিটি গঠন হৈছে আৰু এই সন্দৰ্ভত আপোনালোকক দুয়োগৰাকী MLA বিতংভাৱে ক'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।